দৃষ্টিহীন আশ্ৰম আছে আৰু দৃষ্টিহীন শিশু যুৱকসকলৰ কাৰণে তেওঁ জীৱন উৎসৰ্গা কৰিছে। জুবিন দাৰ আদৰ্শে অনুপ্ৰাণিত জুবিন দাৰ এগৰাকী অনুৰাগী, এইটোকে আপোনালোকক অৱগত কৰিলোঁ। আৰু এটাই বোলো আপোনালোকে সকলোৱে জুবিন গাৰ্গক ভাল পায়, জুবিন গাৰ্গৰ নাছিলে সকলোকে আহ্বান জনাইছোঁ যোনে য'তে পাৰে কাইলৈ এটা নাহৰ পুলি ৰুব, কাৰণ 7টা বজাত সৎকাৰ কৰিম বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। আমি দিনটো কোনোবা এটা সময়ত সেই স্মৃতিখিনি জিগৰীয়া কৰি ৰাখিবৰ বাবে যোনে য'তে পাৰে যেনেকৈ পাৰে এটা এটা নাহৰ পুলি আপোনালোকে ৰুৱক, জুবিন দাৰ নামত ৰুৱক, তেতিয়া কিন্তু জুবিন দাৰ আত্মাই শান্তি পাব। ধন্যবাদ। এতিয়া জানে সকলোৱে এটি গানে সকলোৰে মুখে মুখে আছিলে জুবিন দাই যে মই মৰিলে এইটো গান গাবি, আৰু সেইটো গানে গাই আছে আজিও গাম। তেওঁ যদি মৃত্যু হৈছিলে যোৱা নাছিলে, কাইলৈ দিনটোলৈকে আমাৰ মাজত আছে। গতিকে আহক সকলোৱে গানটো আমি একেমুখে গাওঁ, সকলোৱে গাব, কোনো গাফিলতি নকৰিব, গাব নাজানিলে গাব, কথা গাব, সকলোৱে গাব লাগিব। তোমাৰ ছবি ধৰা দিনা গোপনে আহো হিয়াৰ কোনা, তুমি যে মোৰ শুকান বনা নিয়ৰৰে চেঁচাটো পাই নামি আহা ৰ'দৰে নাই মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন এধাৰো হচনিৰ বহুদিনৰে আপোন, নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। ধন্যবাদ। সকলো ভালে থাকো, জুবিন দাই এবাৰ জীয়াই থাকো, সকলো ভালে থাকো। জুবিন দাক কাহিলীৰ পৰা ঘৰৰ পৰা যে জুবিন দাক এবাৰ যোৰহাটলৈ আনিব লাগে, বহুত লাগিলো, বহুত যুঁজিলো আপোনালোকৰ মাজলৈ আনিবলৈ। মই গম পাইছোঁ যে আমাৰ এইফালৰ পৰা 90% মানুহ যাব পৰা নাই, কাৰোবাৰ গাড়ী ঘোঁৰা অভাৱ, কিন্তু প্ৰত্যেকে জুবিন দাক এবাৰ ওচৰৰ পৰা চাব বিচাৰিছিল। সদায়তো জুবিন দা নিজে আহি আহিছিল আমাৰ মাজলৈ, কিন্তু মই গৈছিলোঁ আনিবলৈ যে জুবিন দাক এবাৰ আনো। তেওঁ নশ্বৰ দে বুলি ক'ব নোৱাৰোঁ, তেওঁ পাৰ্থিৱ দেহটো এবাৰ আনি যেনেকৈ ভাৰতবৰ্ষৰ ৰামে জন্ম লোৱাৰ বাবে ভাৰতবৰ্ষৰ এক পবিত্ৰ আছিল, মোৰ এটাই ইচ্ছা আছিল যে জুবিন দা সেই পাৰ্থিৱ দেহটো যদি এবাৰ এইফালেদি যায় গোলাঘাট যোৰহাটলৈকে পায়, তেতিয়া অন্ততঃ আমাৰ 4 দিন ধৰি গুৱাহাটীত ঘূৰি ফুৰিছিলোঁ, ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, কিন্তু আনিব নোৱাৰিলোঁ। যোৱাকালি যেতিয়া জুবিন দাৰ দেহটো ওচৰৰ পৰা দেখিলোঁ খুব দুখ লাগিলে। গোটেই সৰ্বশৰীৰটোৱে জঠৰ হৈ আছে। তেওঁ যেন দেহটো ইয়ালৈ আনিলে আমি যেতিয়া তেওঁ চিতাত তুলিব সেই দেহটো যেন খণ্ড বিখণ্ড হৈ যাব, এনেকুৱা লাগিছিলে। জুবিন দাক কৈ দিব, তইতো মোক কেলে চিঞৰি আছ, মই শুই আছো, ঘণ্টা খাতি নকৰো, গৰু তইতো মোক আৰু কিয় চিঞৰ, তেনেকুৱা যেন অনুভৱ হৈছিল। কিন্তু জুবিন দা শুয়ে থাকিলে নিথৰ হৈ পেলাই, আৰু কাইলৈ তেওঁ পঞ্চভূতত বিলীন হৈ যাব, ধোঁৱা হৈ গুচি যাব, কিন্তু জুবিন দা সদায় জীয়াই লাগি থাকিব। সকলোৱে আশীৰ্বাদ কৰিব যাতে জুবিন দাৰ মানুহৰ বাবে যাত্ৰা আগুৱাই দিব পাৰোঁ। তেওঁৰ পৰা শিকিছিলোঁ, মোৰ গুৰু আছিল, মোৰ আদৰ্শ আছিল, মোৰ বাবে ভগৱান আছিল। সংগীত শিল্পীতকৈ ডাঙৰ কথা মোৰ বাবে আদৰ্শ, মোৰ বাবে ভগৱান আছিল। গতিকে সেই ভগৱানক অন্তৰত থকাকৈ লোৱাৰ বাবে হয়তো আজি 4টা দিনে তেওঁৰ বাবে মই তাত খাপ পাতি আছিলোঁ। মই জানো জুবিন দাৰ ওচৰত থাকিব নোৱাৰিলোঁ, কিন্তু আশে পাশে ঘূৰি ফুৰিছিলোঁ। জুবিন দাক চাবলৈ ইমান সামৰ্থ্য হোৱা নাছিল, যেতিয়া জুবিন দাৰ আশে পাশে আছিলোঁ, যে মই আশে পাশে আছোঁ, কিন্তু শেষত থাকিব নোৱাৰিলোঁ। তেওঁ সেই চিতা জুইকৈ মই সহ্য কৰিব নোৱাৰাৰ বাবে চাব নোৱাৰাকৈ গুচি আহিলোঁ। তেওঁ য'ত চিতাৰ বেদী দিব তাতে সেৱা কৰি গুচি আহিলোঁ সোণাপুৰত।
তেওঁ য'তে আছে ভালে থাকক, কুশলে থাকক, মাত্ৰ শক্তি দিয়ক যে মানুহৰ গানৰ বাবে কাম কৰি যাওঁ। তেওঁৰ য'ত মই সেৱা ধৰিছোঁ। আৰু পুনৰবাৰ কৈছোঁ, জুবিন দা আছে, জীয়াই থাকিব সদায়। জয় জুবিন দা। ধন্যবাদ। চেষ্টা কৰি আছিলোঁ, চৰকাৰ প্ৰশাসনেও কৈছিল, কিন্তু শেষত তেওঁৰ পত্নী গৰিমা গাৰ্গে বাইদেৱে হয়তো মনা ক'লে আৰু আশাবিহীন হৈ মই পুনৰ ঘূৰি আহিলোঁ। আহিয়ে মই ফোন কৰি আছোঁ, দেৰগাঁৱৰ পৰিস্থিতি চাই আছোঁ। আহিয়ে মই দেৰগাঁৱত মই মনৰ কথাখিনি ক'বলৈ আহিলোঁ যে সেই মুহূৰ্তটো কেনেকুৱা হ'ব পাৰে, যে যিজন মানুহক আদৰ্শ হিচাপে লৈছিলোঁ, সকলোৰে বাবে আদৰ্শ তেওঁ, কিন্তু মই বেলেগ ধৰণে প্ৰতিষ্ঠা কৰিছিলোঁ তেওঁক। তেওঁ যি দেখাই থৈ গৈছিলে, তেওঁ সংগীতটো ডাঙৰ কথা, তেওঁ এটা বস্তু দেখাই থৈ গৈছিলে, মানুহে মানুহৰ বাবে। তেওঁ ৰোগীজনৰ বাবে সদায় আগবাঢ়ি আহিছিলে, ঠিক তেনেদৰে মই আগুৱাই গৈছিলোঁ। তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে দৃষ্টিহীন আশ্ৰমলৈ আহিব এদিন। তেওঁ মোক কৈছিলে এদিন যে তোক কি লাগে কওক তোৰ আশ্ৰমখনৰ বাবে। তেতিয়া জুবিন দাক কৈছিলে একো নালাগে, আপুনি আহিব আৰু আহি এটা কোঠা আপোনাৰ নামত বনাম, আপুনি এইটো ইনগ্ৰেশ্যন কৰিব। সেই প্ৰতিশ্ৰুতি হৈ ৰৈ গ'ল। তাৰ উপৰিও অহা 30 নৱেম্বৰত মিউজিক ফেষ্টিভেলত জুবিন দাই মই একেলগে একেখন মঞ্চতে লগ পোৱাৰ কথা আছিলে, সেই প্ৰতিশ্ৰুতিও তেনেকৈ ৰৈ গ'ল। তাতোতকৈ ডাঙৰ কথা যে যিখন আজি গোলাঘাট ডিষ্ট্ৰিক্ট অলপ দিনৰ আগত নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম নিৰ্মাণ কৰা হ'ল, সেই জুবিন দা নাথাকিলেও জুবিন দা গানেৰে সেইখন প্ৰতিষ্ঠা কৰা হৈছিল। 90% গান অসমৰ চুকে কাণে গাই তেওঁ গানৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈ গৈছিল। তেওঁ আহিবলৈ থাকি শেষ আশা তেওঁক এবাৰ যোৰহাটলৈ অনা, সেইটো থাকি গ'ল। শেষত তেওঁ য'ত সমাধিস্থল দিব তাতে সেৱা কৰি আহিলোঁ আৰু এটা প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ যে আগতে যেনেদৰে কাম কৰিছিলোঁ এতিয়া দুগুণ উৎসাহে কাম কৰিম। জুবিন দাক ঘূৰাই নাপাওঁ। জুবিন দাৰ দৰে গান গোৱা শিল্পীও এই অসমত দ্বিতীয়জন সৃষ্টি নহয়, কিন্তু এটা বস্তু আমি জীয়াই ৰাখিব লাগিব, তেওঁৰ মানৱীয়তা। তেওঁ যি ঘটিছিল সকলো মানুহৰ মাজত বিলাই দিছিল, তেওঁ যি পাইছিল সকলো মানুহৰ মাজত দি গৈছিল। নিজৰ বুলিবলৈ একোৱেই নাই। তেওঁ ইচ্ছা কৰাহেঁতেন গুৱাহাটীত মাটি ঘৰ সকলো কিনিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে, কেৱল মানুহৰ মাজতে বিলীন হৈ গুচি গ'ল। গতিকে জুবিন দাক আমাৰ মাজত জীয়াই ৰখাৰ এটাই পথ, মানুহে মানুহৰ বাবে। বিশেষকৈ মই সেইটো ষ্টেপ আজি মই তেওঁৰ য'ত কাইলৈ সমাধিস্থল দিব, শেষকৃত দাগ কৰিব, তাত মই শপত খাই আহিছোঁ যে জুবিন দা মই আপোনাক ঘূৰাই আনিব নোৱাৰোঁ বা আমি ঘূৰাই আনিব নোৱাৰোঁ, কিন্তু আপোনাৰ যি মানৱতা যাত্ৰা, যি মানুহৰ বাবে আপুনি কাম কৰিছিল, যি ৰোগীৰ বাবে বিলাইছিল, দুৰ্ভোগীয়া ৰোগীৰ বাবে, এতিয়াৰ পৰা কৰি যাম আৰু কৰিম। জুবিন দাক তেনেদৰে জীয়াই ৰাখিব লাগিব। ভাল লাগিছে দেৰগাঁওবাসীয়ে শ্ৰদ্ধাঞ্জলি যাচিছে। মই যেতিয়া কালি তাত আছিলোঁ, বহুত মানুহ আহিছিল। তেতিয়া মানুহে কি কৈছিল জানে? জুবিন দাৰ ওচৰলৈ আহিলোঁ, লগ নাপালোঁ, আপোনাক লগ পাইছোঁ, আপোনাৰ বহুত আশা কৰিছোঁ, বহুত আশা কৰিছে অসমবাসী। জুবিন দাক জীয়াই ৰাখিবলৈ আশা কৰিছে। আচলতে তেওঁ মোৰ আদৰ্শ, তেওঁ ভগৱান আছিলে। তেওঁ এটা কথা শিকাই গৈছিলে যে তেওঁতো জীৱনত বহুত যিমান ঘটিলে তেওঁ সিমান বিলালে, আৰু মই সেই কৰ্মই পৰিচালিত হৈছিলোঁ। আৰু জুবিন দাই বহুতখিনি প্ৰতিশ্ৰুতি দি আছিল যে অন্ধ আশ্ৰমলৈ এদিন আহিব। আৰু তেওঁ মোক কৈছিলে যেতিয়া দৃষ্টিহীন আশ্ৰমখন বনাইছিলোঁ, যে তোক কি লাগে কওঁ। মই বোলো জুবিন দা আপোনাক একোৱেই নালাগে, আপোনাৰ পৰা একো নালাগে, মাত্ৰ আপোনাৰ নাম আৰু আপোনাৰ হাতখন আমাৰ লগত থাকি ল'ব। কাৰণ জুবিন দা নাছিলে যদি আমাৰ লগত, জুবিন দাৰ গানেৰে আমি গোটেই সংগীত যাত্ৰা কৰিছিলোঁ 10 মাহ দিন, আৰু তাত জুবিন দাৰ প্ৰতিটো কোনতে জুবিন দাৰ গানেই বাজি আছে আজিৰ তাৰিখলৈকে। জুবিন দাৰ গানৰ অবিহনে আমি সংগীত যাত্ৰা কৰিব নোৱাৰিলোঁ। 90% জুবিন দাৰ গান আছিলে। জুবিন দা নহাকৈ এখন অন্ধ আশ্ৰম সৃষ্টি কৰি থৈ গুচি গ'ল। তাতোকৈ ডাঙৰ কথা আছিলে যে জুবিন দাই মই 30 নৱেম্বৰত একেলগ হোৱা কথা আছিলে মিউজিক ফেষ্টিভেলত, সেইটো থাকি গ'ল। আৰু জুবিন দাৰ যি আদৰ্শ পালন কৰি গৈছিলোঁ সেইবাবে মোৰ ভগৱান আছিলে। আৰু জুবিন দাটো আমি ঘূৰাই নিব নোৱাৰোঁ, বা জুবিন দাৰ নিচিনা সৃষ্টিও নহয়, মানুহ কোনো দিনে সৃষ্টি নহয়, তেওঁৰ দৰে সংগীত শিল্পী কোনো দিনে নাহে। কিন্তু এটা বস্তু আমি জীয়াই ৰাখিব লাগিব, যিটো জুবিন দাই দেখাই গৈছিলে মানুহে মানুহৰ বাবে। বহুত সংগীত শিল্পী আছে, কিন্তু যি আনৰ কাৰণে চিন্তা কৰিছিলে, তেওঁৰ ঘৰৰ দুৱাৰমুখত সদায় অসুখীয়া মানুহ হৈ থিয় হৈ থাকেগৈ কিবা এটা পাম বুলি।
তেওঁ পকেটত যি আছিলে সকলো দিছিলে। এনেকুৱা এটা দিন হৈছিলে জুবিন দাই নিজৰ গাড়ী ড্ৰাইভাৰ বা ছিকিউৰিটি গাৰ্ডৰ পৰা পইচা ধাৰলৈ ল'ব লগা হৈছিলে। তেওঁ গমেই নাপায় তেওঁ কি আছিলে, নিজৰ নহয় বুলি ভাবে। যিটো ভগৱান শ্ৰীকৃষ্ণই কৈছিলে যে জীৱনত যিটো কৰ্মফল পাইছা সেইটো ফল নিজৰ বুলি নাভাবিবা, দুৰ্ভোগৰ মাজত বিলাই দিয়া, তেওঁৰ পৰা যিটো হাঁহি দেখিবা সেই হাঁহিটোৱে তোমাৰ প্ৰাপ্তি হ'ব। জুবিন দাই সেইটো কৰিছিল আৰু মই সেইটো কৰিবলৈ চেষ্টা কৰিছিলোঁ। জুবিন দাই লাখ টকা ঘটি লাখত বিলাইছিল, মই হাজাৰ বিলাবলৈ চেষ্টা কৰিছোঁ। কিন্তু এতিয়াৰ পৰা চেষ্টা কৰিম। আজি মই জুবিন দাৰ চিতা জুই কৰা কাইলৈ মই চাবলৈ মোৰ সাহস নহ'লে, কিন্তু তেওঁ সমাধি ক্ষেত্ৰত সোমাই তেওঁ য'ত সমাধিস্থ হ'ব, য'ত তাত চিতা জ্বলাব, তাত মই এটা প্ৰতিজ্ঞাবদ্ধ হৈ আহিছোঁ যে যি কৰিছিলোঁ জুবিন দাৰ আদৰ্শ হৈ তাতকৈ এতিয়া বেছি কৰিম মানুহৰ বাবে। জুবিন দাৰ ৰোগীৰ বাবে যি কৰিছিলে তাতকৈ বেছি কৰিবলৈ চেষ্টা কৰিম। যি পাৰোঁ সামৰ্থ্য অনুযায়ী প্ৰতিজন ৰোগীকে সাহস দিবলৈ চেষ্টা কৰিম, দুৰ্ভগীয়া ৰোগীক। যিহেতু মোৰ যাত্ৰাবিলাকে বেছিভাগ দুৰ্ভগীয়া ৰোগীৰ বাবে। এতিয়া যাত্ৰা আৰু তীব্ৰ হ'ব। মানুহৰ বাবে জুবিন দাৰ যিটো আছিলে আদৰ্শ, সেই আদৰ্শ সদায় জীয়াই ৰাখিব লাগিব। দুখ লাগিছে জুবিন দাৰ সেই মুখখন নিথৰ হৈ পৰি থকা দেহটো দেখি। বহুত আশা কৰিছিলোঁ যে যোৰহাটলৈ আহক, কিন্তু সময় নাটনি হৈ গ'ল। জুবিন দাৰ মানুহটোৱে তেনেকুৱা আছিলে যে সময় বহুত দিব নোৱাৰে। বহুত ল'ৰালৈ আছিলে, তেওঁ তেনেকৈ ল'ৰালৈকে গুচি গ'ল। সদায় জীয়াই থাকিব জুবিন দা। সকলো একত্ৰিত হ'ব লাগিব, যোনে যি পাৰে মানুহৰ বাবে হাত আগবঢ়াওক। যদি আপোনাৰ স্বাস্থ্য ঠিকে আছে, ভগৱানে যদি এটা সুস্থ হৈ দিছে, আপুনি দুহাতে যদি ইনকাম কৰিব পাৰিছে, জুবিন দাৰ দৰে নোৱাৰিলেও যাক যেনেকৈ পাৰে তেনেকৈ কিবা এটা দিবলৈ চেষ্টা কৰক, তেতিয়াহে জুবিন দা জীয়াই থাকিব। আমি জুবিন দাৰ যিমানেই গান নাগাওঁ কিয়, জুবিন দাৰ মেইন শক্তিটো আছিল মানৱীয়তা শক্তি। সেই মানৱীয়তা শক্তিটো আমি উচিত প্ৰয়োগ কৰি জুবিন দাক সদায় আমাৰ মাজত জীয়াই থাকিব লাগিব। আৰু দেৰগাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শত সহস্ৰজন মানুহ শ্ৰদ্ধাঞ্জলি। দেৰগাঁও জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি হ'ব, দেৰগাঁও স্থান নিৰূপণ কৰা হৈছে। বঢ়িয়া কথা, সেইটো কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁও কি প্ৰত্যেকটো জেগাতে প্ৰতিমূৰ্তি হ'ব লাগে। তেওঁ যদি আমাৰ বাবে ইমানখিনি কৰি থৈ যাব পাৰে, আমি কিয় নোৱাৰিম? মই আজি এনেকুৱা লাগিছে দুহাত খালী হৈ আহিছে, কাৰণ মই জুবিন দাৰ মই গৈছিলোঁ, মই নিজৰ গাড়ী নোলোৱাকৈ গুৱাহাটী গৈছিলোঁ, যে মই জুবিন দাৰ গাড়ীখনত আহিম আৰু যোৰহাটলৈ আহিম। আৰু জুবিন দাৰ নিথৰ দেহ বা পাৰ্থিৱ দেহটো আমাৰ গোলাঘাটৰ মাজেদি যাব। গোলাঘাটৰ ৰাইজে সেৱা জনাব সেই মহান ব্যক্তিক। আৰু ব্যৰ্থ হ'লোঁ, ব্যৰ্থ হোৱা এটা কাৰণে তেওঁ বিদেশত ঢুকালে। তেওঁ যদি ব্ৰহ্মপুত্ৰত পৰিলেহেঁতেন, ব্ৰহ্মপুত্ৰই উভতাই পঠিয়ালেহেঁতেন, কিন্তু তেওঁ বিদেশৰ সাগৰত পোৱাৰ কাৰণে ৰাখি থৈ দিলে আৰু জুবিন দা আমাৰ মাজলৈ উভতি নাহিল। কিন্তু তেওঁ চাই আছে। আৰু এটা কথা সুধিছোঁ, জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সকলোৱে ক'ব বিচাৰিছে যে মৃত্যু স্বাভাৱিক নহয়, জুবিন দাৰ ৰিপষ্টমৰ্টম হ'ব লাগে। মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, অসমৰ ৰাইজৰ কথা ৰাখি, সকলোৰে কথা ৰাখি পুনৰবাৰ পষ্টমৰ্টম কৰিবলৈ অনুৰোধ জনালোঁ মই তেওঁক।